Actually, মই ডুবাই যোৱাৰ কাৰণটোৱে হ'ল ফিউচাৰ জেনেৰেশ্যনটোক মানে আগবঢ়াবলৈ কাৰণে ছুইমিঙত। চ' মই তাতে গৈছিলোঁ এজ এ ছুইমাৰ, মানে উভতি আহিছোঁ এজ এ ট্ৰেইনাৰ মানে একদম পূৰা হাই পাৰফৰ্মেঞ্চ ট্ৰেইনাৰ। ছায়েন্স আৰু কোচিং, ডায়েট আৰু জিম এইবিলাক চব কানেক্টেড হয় ফিল্ডত। অনলি আগৰ নিচিনা আমি যদি অল্ড ষ্টাইলত চলি থাকোঁ দেন মে বি আমি সেই একেই টাইমিঙতে থাকিব লাগিব। যদি এইবোৰ চব মিলাইহেনে কৰোঁ তেতিয়া আমি সেই ইণ্টাৰনেশ্যনেল লেভেলৰ যোনটো এটা পাৰফৰ্মেঞ্চ কৰিব লাগে সেইটো এচিভ কৰিব পাৰোঁ। কমনৱেলথ গেমছটো এনেকুৱা এটা ইভেণ্ট য'ত বেষ্ট কাণ্ট্ৰিজবোৰো আহে। অলিম্পিক্সত যোনবোৰে মেডেল পাইছে সকলোৱে আহে তাতে। সেইখিনি সময়ত নেটলি বুলি আছিলে বেকষ্ট্ৰ'কাৰ, তেওঁৰ লগত ছুইমিং কৰিছোঁ যোন গ'ল্ড মেডেল পাইছে অলিম্পিক্সত। চ' বেচিকলি ইটছ ছামথিং লাইক ছেকেণ্ড অলিম্পিক্সৰ নিচিনাই হয়। তাতে ছেমি ফাইনেলছত অহা মানে মোৰ কাৰণেতো আই ফেল্ট ভেৰি গুড। 50 মিটাৰ বেক ষ্ট্ৰ'কত মই এটা ৰেকৰ্ড ব্ৰেক কৰিছিলোঁ। এইটো মানে 12 ইয়াৰ্ছৰ পুৰণা ৰেকৰ্ড, কোনো ব্ৰেক কৰা নাছিলে। বৈষ্ণৱী বুলি এজনী ছুইমাৰ আছিলে, তেওঁৰ 12 বছৰ আছিল, মোৰ 12 ইয়াৰ্ছ আছিলে আৰু 12 ইয়াৰ্ছৰ ৰেকৰ্ডো আছিলে। এইটো একেই এছিয়ান লেভেলৰ যোন গেমছত গৈছে, ছেইম ছুইমাৰ্ছ আহে চেম্পিয়নশ্বিপত। চ' সেই এক্সপিৰিয়েঞ্চটো ৱৰ্ডছত একচুৱেলি ক'ব নোৱাৰি। যেতিয়া মই ছুইমিংটো ফিনিছ কৰিছোঁ আৰু পডিয়ামত যেতিয়া মই থাৰ্ড পালোঁ, ইট ৱাজ লাইক এ গৌৰৱৰ, বহুত ডাঙৰ গৌৰৱৰ কথা এইটো। এইটো খেল মহাৰণটো খুব ভাল লাগিলে মোৰ। কিন্তু ইমান ছুইমিং পুল নথকা পুখুৰীত সাঁতোৰা, ইমান টেলেণ্ট আছে দেখি মানে লাগিছে এনেকৈ ষ্টুডেণ্টছবিলাকক লৈ সেনে সিহঁতক হাই পাৰফৰ্মেঞ্চৰ লগত লিংক কৰি সেনে যদি আগবঢ়াব পাৰি বহুত অলিম্পিয়ানছ ওলাব পাৰি। নমস্কাৰ, গগো স্পৰ্টছ এনিৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ। তেখেত সকলোৱে পৰিচিত। তেখেতে অসমৰ সাঁতোৰ ক্ষেত্ৰখনত লগতে ভাৰতৰ সাঁতোৰ ক্ষেত্ৰখনত প্ৰায় 28টাকৈ বৰ্ষ অতিক্ৰম কৰিছে। তেখেতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ লগতে কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। সেইগৰাকী অসম গৌৰৱ লগতে অসম কন্যা তেখেত হ'ল সকলোৱে পৰিচিত ফাৰিহা জামান। বাইদেউ, এই বিশেষ অনুষ্ঠানলৈ আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। ধন্যবাদ, থেংক ইউ ছ' মাছ। 10টাকৈ বছৰ আপুনি ডুবাইত আছিলে আৰু ডুবাইৰ পৰা আপুনি 2024 বৰ্ষৰ ডিচেম্বৰ মাহত আপুনি আকৌ অসমলৈ ঘূৰি আহিছে। গতিকে কি উদ্দেশ্য আগত ৰাখি পেলাই আপুনি আকৌ কামবেক হ'ল, বা ডুবাইতো যিহেতু আপুনি বহুখিনি কাম কৰি আছিলে, অলপ জানিব বিচাৰিছোঁ প্ৰথমতে। একচুৱেলি মই ডুবাই যোৱাৰ কাৰণটোৱে হ'ল ফিউচাৰ জেনেৰেশ্যনটোক মানে আগবঢ়াবলৈ কাৰণে ছুইমিঙত। চ' মই তাতে গৈছিলোঁ এজ এ ছুইমাৰ, মানে উভতি আহিছোঁ এজ এ ট্ৰেইনাৰ মানে একদম পূৰা হাই পাৰফৰ্মেঞ্চ ট্ৰেইনাৰ, য'ত মই মোৰ চাৰ্টিফিকেশ্যনছবোৰ কমপ্লিট কৰিলোঁ। আস্কা লেভেল আৰু UKৰ পৰা বহুতকেইটা চাৰ্টিফিকেশ্যন কমপ্লিট কৰি কিনে মানে আহিছোঁ। আৰু 10 years লাগিছে টু বি এ ফাইনেষ্ট মানে ছুইমিং কোচৰ কাৰণে। এতিয়া আহিছোঁ, মোৰ মেইন এইম হ'ল নেক্সট ছুইমাৰ্ছক কেনেকুৱা আগবঢ়াই সেনে লং টাৰ্ম ফ'কাছ এটা কৰি সেনে আমাৰ যে ইণ্ডিয়াত হ'ব অলিম্পিক্স, সেই তাৰ কাৰণে এটা ফ'কাছ লৈ সেনে সেইটো কাৰণে আহিছোঁ আৰু ইয়াতে অসমত। আৰু আমি যিমান দূৰ গম পাইছিলোঁ, আপুনি ডুবাইত থাকোঁতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা মেইল পঠিয়াইছিল আৰু সেই মেইলটোৰ প্ৰত্যুত্তৰ তেখেতে দিছিল আৰু আপোনাক আমন্ত্ৰণ জনাইছিল কিবা যদি সুবিধা লাগে। অলপ এই কাহিনীটো কওকচোন অলপ। একচুৱেলি মই ভবা নাছিলোঁ লাইক আহি সেনে লগ ধৰিম বা এনেকৈ, বাট মই যেতিয়া আহি আছিলোঁ অসমত এটা মেইল পঠিয়ালোঁ তেওঁক আৰু মোৰ এচিভমেণ্টখিনি দি সেনে সুধিলোঁ যে আপুনি ফ্ৰী থাকিলে এবাৰ লগ ধৰিম, কাৰণ ইমান শুনিছোঁ তেওঁৰ কথা আৰু ইমান মানে অসমৰ স্পৰ্টছৰ কাৰণে ইমান কৰিছে। এইটো মানে এজ এ স্পৰ্টছ পাৰ্চন তেওঁক লগ ধৰিব বিচাৰিছিলোঁ। চ' মেইলটো পঠিয়ালোঁ, এসপ্তাহৰ ভিতৰতে মানে ৰিপ্লাই আহিছে, মই চিনি পাওঁ তোমাক, ফাৰিহা জামান, চ' আহিবা, মানে সেনেকুৱা এটা মেইল এটা আহিছে। এণ্ড দেন অভিয়াছলি তেওঁৰ ফালৰ পৰা নাহে, এছিষ্টেণ্টে দিব। ইজিলি মই ডিচেম্বৰত মানে লগ পালোঁ তেওঁক, আৰু লগ পাওঁতে বিৰাট ৱাৰ্ম ফিলিং, ধুনীয়াকৈ আমাক ইনভাইট কৰিছে। তাৰপিছত তেওঁ মোক এনেই এটা ক'লে ডেট কিবা যদি তোমাক দৰকাৰ এজ এ লাইক তুমি ইমান কৰিছা ছুইমিঙৰ কাৰণে আমাৰ অসমৰ কাৰণে,
কিবা যদি হেল্প লাগে মোক জনাবা ইয়াতে হওক বা য'তে মানে যিমান পাৰোঁ সিমান সহায় কৰিম বুলি কৈছে আৰু চ' সেইটোত মানে অলপ এনকাৰেজমেণ্ট পালোঁ অকণমান সেইটো কাৰণে মই থাকি গ'লোঁ আৰু যিহেতু মোৰ মানে ডুবাইত জব এটা অলৰেডি আৰু এটা পাই গৈছিলোঁ বাট অসম মোৰ জেগা আৰু ৰেচপেক্টটো ইমান বেছি পোৱা যায় ইয়াতে আৰু মোৰ মা দেউতাও আছে ইয়াতে তো মই সেইটোৱে এটা ভাবি হেনে এটা এনকাৰেজমেণ্ট লৈ হেনে মই ইয়াতে থাকি গ'লোঁ আৰু এতিয়া পিছত মানে পৰৱৰ্তী সময়ত অসমৰ ছুইমিং ক্ষেত্ৰতো উন্নতিৰ কাৰণে আপুনি কাম কৰি যাব অসম চৰকাৰৰ সহযোগত নিশ্চয়কৈ দেখা পাব অসমৰ ৰাইজে ডেফিনেটলি সেইটো হয় আৰু এই খেল মহাৰণ জাষ্ট হৈ গ'ল খেল মহাৰণ 2.0 এইটো মানে মই কেতিয়াও ষ্টেট মিট এইটো লেভেলৰ দেখা নাই মই ইমান খেলিছোঁ ষ্টেট মিট এইটো লেভেলৰ দেখা নাই কাৰণ আমাৰ যোনটো ছুইমিং পুলত যোনটো এতিয়া ৰিচেণ্টলি হৈ গ'ল টাচ পেডটো যে আহিছে সেইটো মানে নেশ্যনেলছ ইণ্টাৰনেশ্যনেলছত মানে থাকে নেশ্যনেলছত কিছুমান জেগাত নাথাকে কাৰণ ইমান এক্সপেঞ্চিভ হয় বস্তুটো বাট এটা মিটিঙত মই যেতিয়া ডাইৰেক্টৰ অফিচত গ'লোঁ তাতে মিটিঙত যেতিয়া কথা চলি আছিলে মই জাষ্ট এবাৰ ক'লোঁ আমাৰ ডাইৰেক্টৰ ছাৰক আৰু আমাৰ স্পেচিয়েল ছেক্ৰেটাৰী ছাৰক ডেট টাচ পেডটো থাকিব লাগে জাষ্ট সেইটো কোৱাৰ লগে লগে এপ্ৰুভ হৈ গ'ল লগে লগে আৰু ইমান এক্সপেঞ্চিভ বস্তু এটা যে আহিব আৰু মই যে এনেকুৱা গাঁৱৰ ভিতৰৰ পৰা অসমৰ পৰা যে বাচ্চাবোৰ খেলি আহিছে এনেকৈ এটা এক্সপিৰিয়েঞ্চ কৰিব পাৰিছে এইটো এটা ডাঙৰ মোৰ মানে ফূৰ্তি দেখি হেনে আৰু বাচ্চাবোৰে কেতিয়াও দেখাই নাছিল নিজৰ টাইমিং বৰ্ডত কেনেকৈ ফিনিছ কৰিব লাগে চ' এইবোৰ চেঞ্জেছ দেখি এনে মোৰ লাগিছে নহয় আগত কিবা এটা মই যদি কওঁ ডেফিনেটলি নাহে য়েছ বুলি ক'বই আৰু মানে আগবঢ়াবলৈ চেষ্টা কৰি আছে আৰু যিমান পাৰে গভৰ্ণমেণ্টে মানে পুছ কৰি গৈ আছে এইটো খেল মহাৰণটো খুব ভাল লাগিলে মোৰ কিন্তু ইমান ছুইমিং পুল নথকা পুখুৰীত সাঁতোৰা ইমান টেলেণ্ট আছে দেখি মানে লাগিছে এনেকৈ ষ্টুডেণ্টছবিলাকক লৈ হেনে সিহঁতক হাই পাৰফৰ্মেঞ্চৰ লগত লিংক কৰি হেনে যদি আগবঢ়াব পাৰি বহুত অলিম্পিয়ানছ ওলাব পাৰি ছুইমিঙত আৰু অসম চৰকাৰে আপোনাক এইবাৰ খেল মহাৰণত এটা দায়িত্ব প্ৰদান কৰিছিলে আপুনি সেই দায়িত্বটো সুচাৰুৰূপে পালন কৰিলে হয় মোৰ ভাল লাগিছে সেইটো স্কাউটিং কৰিছোঁ আৰু লগতে গভৰ্ণমেণ্টে এনেকুৱা আমাৰ ডাইৰেক্টৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ তাৰ পৰা IISৰ পৰাও মানুহ আহিছে স্কাউটিং কৰিবলৈ মষ্টলি এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কেইটা নম্বৰ বাট ষ্টুডেণ্ট ছুইমাৰ্ছবিলাক চিলেক্ট কৰিব আৰু উৰিষ্যা বা বেংগলোৰত পঠিয়াই হেনে সিহঁতক আৰু ফ্ৰী এডুকেশ্যন ছুইমিঙৰ তাৰপিছত খোৱা বোৱা থকা চব ফ্ৰী হ'ব সেইটো হ'লে মানে পুছ কৰা হ'ব ছুইমাৰ্ছ আৰু ওলাব এনেওতো ছুইমিংটো বহুত ফেমাছ হয় অসমত আৰু টেলেণ্টটো খুব বেছি আছে কিন্তু এনেকুৱা যদি আৰু অপৰচুনিটিজ পায় ল'ৰা ছোৱালীবিলাকে আৰু ছুইমাৰ্ছ ওলাব আগত বাকী যোনবোৰ চিলেকশ্যন নাই হোৱা সিহঁতে এতিয়া কানেক্টেড আমাৰ অভিনৱ বিন্দ্ৰাৰ হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ লগত কানেক্টেড হৈ হেনে মানে আগবাঢ়ি গৈ আছে এতিয়া যোৰহাটৰ পৰা বহুত ভাল কৰি গৈ আছে সেইকাৰণে তাতে সিহঁতে ইউজ কৰি আছে এতিয়া গুৱাহাটীতো সেইটো বস্তু আহিলে ভাল কাৰণ আমি খেল মহাৰণত এই আণ্ডাৰ ৱাটাৰ কেমেৰাটো আফটাৰ দ্য ইভেণ্ট আমি ইণ্ট্ৰডিউচ কৰিছোঁ আৰু বাচ্চাবোৰ ইমান মানে এক্সাইটেড দেখি হেনে চবকে আমি হেৰি লৈছোঁ এটা ডেটা লৈছোঁ সকলোৰে আৰু সেইটো মষ্টলি আমি আৰু এটা কেম্প কৰি ছুইমিং কেম্প এটা কৰি হেনে তাৰ আৰু কম্পেয়াৰ কৰিম আগৰটোৰ প্ৰায় ছেকেণ্ডটোত ইম্প্ৰুভ হ'ব নে নহয় এইবিলাক মানে আগতে মই ছাউথ আফ্ৰিকাত গৈ হেনে কৰিছিলোঁ হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ কানেকশ্যনত দি হেনে তাতে আমি পাৰফৰ্মেঞ্চ ইম্প্ৰুভ কৰা ছাউথ আফ্ৰিকাত একমাহ আছিলোঁ মই তাতে ট্ৰেইনিং কৰিবলৈ তেতিয়া মই সেইবোৰ তাতে দেখিছোঁ বাট আমি ইমান লাকি এইটো জেনেৰেশ্যন ইমান লাকি যে আমাৰ অসমত কেইটা ইমান গুৱাহাটীত আছে যোৰহাটত আছে আৰু কিমান কোকৰাঝাৰ বেলেগ জেগাত মানে এনেকুৱা হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ আহি গৈছে অসমৰ ছুইমাৰখিনিক আপুনি গুৱাহাটীৰ যিটো হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ আছে আপুনি সেই হ'ল তাৰলৈ আপুনি কানেক্ট কৰিব
হয় হয় এতিয়া মানে এইটো ষ্টাৰ্ট হৈয়ে গৈছে খেল মাহৰণৰ সময়তে আমি যোন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈছে সকলোকে মানে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ সেই আণ্ডাৰ ৱাটাৰ সেইটো ডেটাটো অলৰেডি কালেক্ট কৰি ল'লোঁ আমি চ' সেইটো এটা মানে এটা ৱে হয় চবকে এটা ফ'কাছ কৰাবলৈ জনাবলৈ যে ছায়েন্স আৰু কোচিং ডায়েট আৰু জিম এইবিলাক চব কানেক্টেড হয় ফিল্ডত অনলি আগৰ নিচিনা আমি যদি অল্ড ষ্টাইলত চলি থাকোঁ দেন মে বি আমি সেই একেই টাইমিঙতে থাকিব লাগিব যদি এইবোৰ চব মিলাইহেনে কৰোঁ তেতিয়া আমি সেই ইণ্টাৰনেশ্যনেল লেভেলৰ যোনটো এটা পাৰফৰ্মেঞ্চ কৰিব লাগে সেইটো এচিভ কৰিব পাৰোঁ আমি যিহেতু আপুনি 2013 চনত আপুনি লাষ্ট ইউনিভাৰ্চিটি গেমছ খেলিছিলে কলকাতাৰ পৰা তাৰ পাছৰ পৰ্যায়ত আপুনি 2014 চনত ডুবাইলৈ গুচি গৈছিলে আৰু প্ৰায় 10 বছৰ কাল আপুনি অসমত হয়তো আপুনি মাজে মাজে আহি আছিল কিন্তু এইবাৰ আপুনি খেল মহাৰণত আহিলে আমিও দেখা পালোঁ আপোনাক হঠাতে আপুনি খেল মহাৰণত ছুইমিং পুলতো থাকিলে খেলুৱৈসকলেও দেখা পালে উদিত খেলুৱৈসকলে গতিকে হঠাতে আপোনাক দেখা পাই খেলুৱৈসকলে কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে বা কিদৰে আপোনাক আঁকোৱালি লৈছে কি ক'ব মই মানে যেতিয়া ষ্টাৰ্ট কৰিছোঁ সিহঁতে জানে ফাৰিয়া জামান কোন হয় বা বেক ষ্ট্ৰকাৰ হয় চিনি পায় বাট দেখা নাছিলেও কেতিয়াও নামটো শুনি আছিলে যেতিয়া গম পালে ফাৰিয়া জামান হয় বেক ষ্ট্ৰকাৰ হয় বেষ্ট ইণ্ডিয়ান কৰিছে তাই সিহঁতে বিৰাট এক্সাইটেড হৈছে আৰু এই যেতিয়া মই হাই পাৰফৰ্মেঞ্চৰ আণ্ডাৰ ৱাটাৰ সেইটো কৰিলোঁ সিহঁতে আহি এনে মানে সকলোৱে ছুইমাৰ মানে মোক সুধি আছে এতিয়া নেক্সট কি কৰিম ইয়াৰ পিছত কি মেম মানে কিবা এটা সহায় কৰক কিবা এটা ইমান এক্সাইটমেণ্ট আৰু মানে ইমান সিহঁতৰ এইটোৱে ভাল লাগে চাই হেনে ন অসমৰ এটা বেলেগে টেলেণ্ট আছে স্পেচিয়েলি ছাব জুনিয়ৰ আৰু জুনিয়ৰ লেভেলত যে যোনটো টেলেণ্ট আছে সেইটো যদি টানি হেনে ছিনিয়ৰ্ছ লেভেলত লৈ যাব পৰা যায় অসমৰ পৰা ডেফিনেটলি অলিম্পিয়ান ওলাবই সেইটোৱে আৰু এইবাৰ খেল মহাৰণত আপুনি জ্বলন্ত শিখালৈ আপুনি আহিছিলে দায়িত্ব পালন কৰিলে হয় একচুৱেলি মই যি ভাবিছিলোঁ তাতকৈ অলপ বেছিয়ে ফিল হৈছে কাৰণ এইটো একচুৱেলি এজ এ ছুইমাৰ হয় ক্ল'জিঙতো আছিলোঁ সেই লেম্পটো কৰিছিলোঁ মই শিৱা তাপাও আছিলে চ' এইটো মানে এটা সেই মই কৈছোঁ ন অসমৰ এটা বেলেগেই ফিলিং আছে যোনটো ৰেচপেক্ট বেলেগ জেগাত নাপায় নিজৰ জেগা নিজে সেইটো ফিল কৰা যায় আৰু আপোনাৰ কেৰিয়াৰৰ কথা অলপ পাতিম তাৰ পূৰ্বে মই ডুবাইৰ কথা অলপ সুধিব বিচাৰিছোঁ যিহেতু আপুনি ডুবাইত 10 বছৰ কাল থাকিলে ইতিমধ্যে আপুনি ক্লাব ছুইমিঙো তাত কৰিছিলে বা কোচিং ট্ৰেইনিঙো কৰিছিলে ইতিমধ্যে কৰিছিলে অলপ তাৰ পৰিৱেশটোৰ কথা কৈছোঁ আপুনি তাতে 10 বছৰ কাল যে থাকিলে কি কৰি থাকিলে তাতে গোটেই 10 বছৰ অ'কে মানে ইনিচিয়েলি মই যেতিয়া গ'লোঁ এজ এ দিছ থিং মোক মাতিছিলে IB স্কুলৰ পৰা এটা ৰয়েল ডুবাই স্কুল বুলি এখন তাতে মাতিছিলে এজ এ এছিষ্টেণ্ট কোচ তাৰপিছত তাতে মই গৈ হেনে এছিষ্টিং কৰিলোঁ কাৰণ ছুইমিং এটা বেলেগ বস্তু কোচিং এটা বেলেগ বস্তু চ' তাতে মই এছিষ্টিং কোচ হিচাপে আছিলোঁ এৰাউণ্ড 2-3 বছৰ এনেকুৱা তাৰপিছত মই ক্লাবত গ'লোঁ আৰু য'তেই মই ট্ৰেইনিং কৰাইছোঁ বা হেৰি তাতে মানে মোক স্পনচাৰ কৰি হেনে বেলেগ লেভেলৰ চাৰ্টিফিকেশ্যন মোক কৰাইছে মই আস্কা লেভেলৰ 3টা কৰিলোঁ 3 লেভেলছ 4 and 5টো মই ৰখাই ৰাখিছোঁ কাৰণ মই ভাবিছোঁ অসমৰ টিমৰ লগতে মই 4 and 5 একচুৱেলি কেনেকৈ হয় আস্কাটো যেতিয়া আপোনাৰ এটা নিজৰ টিম এটা থাকে সেইটো মই এজ এ প্ৰুফ দেখাব লাগিব আৰু ইণ্টাৰনেশ্যনেল পালে এছিয়ান মেডেল বা অলিম্পিক্সত গ'লে দেন আই উইল গেট দ্য গল্ডেন ষ্টেম্প মানে ষ্টেম্প এটা পায় আস্কা লেভেলৰ চ' সেইটো মই ইমান ৱেষ্ট কৰা নাই পইচা 3লৈকে কৰি ৰাখি থৈছোঁ 4 and 5টো মই ভাবিছোঁ অসমৰ বাচ্চাক যেতিয়া মই অলিম্পিক পঠিয়াম দেন মই গল্ডেন ষ্টেম্পটো ল'ম সেইটো কাৰণে হেৰি কৰিছোঁ তাতে সেইটো কৰিলোঁ লাষ্ট 3-4 বছৰ এখন ইণ্ডিয়ান স্কুলৰ লগত আছিলোঁ মই তাৰপিছত মই এই ডুবাইতে আছিলোঁ তাৰপিছত মই এই লাষ্ট ফিউ মান্থছত এই যে ৰয়েল ফেমিলিজবোৰ থাকে তাতে অকণমান হাই প্ৰফাইল মানুহবোৰ থাকে সিহঁতৰ ল'ৰা ছোৱালীবিলাকক শিকাইছোঁ আৰু মানে এটা গ্ৰুপ এটা আছিলে সেইটোক শিকাইছোঁ বেক হোম বুলি কিয় ভাবিলে যে আপুনি ধৰি লওক ডুবাইৰ পৰা যদিও আপোনাক নিমন্ত্ৰণ কৰি অনা হৈছে তথাপিতো কিয় ভাবিলে যে মই আকৌ ডুবাইৰ পৰা অসমলৈ ঘূৰি আহিম মানে সেইটো এটা সপোন নিশ্চয় আছে আপোনাৰ অসমৰ খেলুৱৈসকলক লৈ চিয়'ৰ সেইটো মানে মোৰ আগৰ পৰাই আছে কাৰণ এটা বস্তু মই জানো আই ৱাজ নট দ্যাট হেপী ডুবাইত সেইটো পাৰফৰ্মেঞ্চ মই খালী স্কুলত ট্ৰেইনিং কৰাই পইচা কমাই সেনেকৈতো বহুত ধুনীয়াকৈ থাকিব টেক্স ফ্ৰী চেলেৰি থকা দিছে মোক ফাৰ্নিছ ঘৰ দিছে এনেই পইচাৰ কাৰণে মোৰ
চব ছেটেল হৈ গ'লে হয়, একো প্ৰব্লেম, বাট মোৰ মনটো ইমান এটা হেপী নাছিলে, ইমান ফূৰ্তি নাছিলে। ইয়াতে যেতিয়া মই গুৱাহাটীত অসমত অহা কথা ভাবিব ষ্টাৰ্ট কৰিছোঁ, একচুৱেলি দ্য মেইন ৰিজনটো হ'ল অসমৰ ল'ৰা ছোৱালীবিলাকৰ টেলেণ্টটো ইমান বেছি। যদি মই ইমানখিনি চাৰ্টিফিকেশ্যন কৰিছোঁ, মই অসমত গৈ কিনে সেইটো ইউজ কিয় নকৰোঁ? চ' সেইটো ভাবিয়ে মানে অসমত অহা হৈছে মোৰ, একচুৱেলি ইণ্ডিয়াত অহা হৈছে। আমি অলপ আগলৈ যাব বিচাৰিছোঁ, যিহেতু আপুনি 1997 চনৰ পৰা আপুনি প্ৰতিযোগিতামূলক খেলত অৱতীৰ্ণ হৈছিলে 7 বছৰ বয়সৰ পৰাই। গতিকে আপুনি কিদৰে আপুনি ছুইমিঙলৈ আহিলে, অলপ যদি আপুনি দৰ্শকসকলক উদ্দেশ্যি কয়, জনাখিনিয়ে জানে তথাপি নজনাখিনিৰ কাৰণে। হয়, একচুৱেলি মই 3 বছৰ আছিলোঁ, একদম সৰু। টিভিত মই কিবা ছুইমিং ইভেণ্ট চলি আছিলে সেইখিনি সময়ত, তেতিয়া মই দেখি এনে মানে এক্সাইটেডটো কি বস্তু, আৰু মাক ক'লোঁ, মামা মই ব্লু পানীত ছুইমিং কৰিম, মানে নীলালীয়া দেখায় যে টিভিত ব্লু কালাৰ দেখায়। তো মায়ে মোক মানে দেখি আছে, খালী পানীৰ লগত খেলি থাকোঁ, এনি টাইম পানীতে থাকোঁ, টাবটোৰ ভিতৰত পানী ভৰাই সেনে তাতে জঁপিয়াই থাকোঁ। তো এদিন মানে তেতিয়া সেইখিনি সময়ত দীঘলী পুখুৰী আছিলে। চ' মোক মানে জাষ্ট বন্ধ হোৱাৰ আগে দীঘলী পুখুৰীত লৈ গ'লে, কিবা এটা ইনচিডেণ্ট হৈছিল ন, বন্ধ হৈ গ'ল। তাৰ আগে এটা লৈ গ'ল তাতে দীঘলী পুখুৰীত, কিবা টিউব কম্পিটিশ্যন চলি আছিল। মোক মানে মই নাজানো একো ছুইমিং, মোক টিউবটো পিন্ধাই হেনে নমাই দিলে। মই ছেকেণ্ড প্ৰাইজ আহিলে মোৰ তেতিয়া। তাৰপিছত নেক্সট দিনাখনৰ পৰা মানে 3 বছৰ বয়সত। তাৰপিছত ৰাণা ছাৰ আছিলে সেইখিনি সময়, হংস ছাৰ, ৰাণা ছাৰে ক'লে আৰু ছোৱালীজনীক নেক্সট এনেই পঠিয়াবচোন। নেক্সট দিনাখনৰ পৰা লৈ গৈছে মোক, আৰু তাতে একো হেৰি নাই ন, এনেকৈ লৈ সেনে দলিয়াই দিছে আৰু পানীত। মই আণ্ডাৰ ৱাটাৰ গৈছোঁ, সেনেকৈ আণ্ডাৰ ৱাটাৰ ছুইমিং কৰি সেনে বাডাল ধৰিছোঁ। তেতিয়াই ৰাণা ছাৰে ক'লে আৰু এই ছোৱালীজনী কিবা এটা হ'ব আৰু আগত নেশ্যনেলছ কিবা ইণ্টাৰনেশ্যনেল লেভেল হ'ব, বাইদেউ ৰাখক, মোৰ মাক ক'লে আৰু। তেতিয়া সেনেকৈয়ে আগবাঢ়ি গৈ আছিলোঁ। তাৰপিছত দীঘলী পুখুৰী বন্ধ হ'ল। মোৰ ষ্টিল এজটো বহুত কম আছিলে ষ্টেডিয়ামৰ কাৰণে, তেতিয়াও স্পেচিয়েল ৰিকুৱেষ্টত সোমাই দিলে। প্ৰথমতে বিগিনাৰ লেভেলত ফ্ৰণ্টত আছিলোঁ, এদিন খালী ছুইমিং কৰিছোঁ বিগিনাৰ লাইনত। তাৰপিছত পণ্ডক ছাৰৰ তাত এডভান্স লেভেলত ডাইৰেক্ট লৈ গ'ল। তাৰপিছত সেনেকুৱাই ষ্টেট মিট কৰি মেলি 1997 মই মানে এৰাউণ্ড 7 ইয়াৰ্ছ আছিলোঁ আৰু তেতিয়া মোৰ ফাৰ্ষ্ট স্কুল নেশ্যনেলছ তাতে কৰিলোঁ, পাটিয়ালাত হৈছিলে। আৰু এনেকুৱা মই 7 ইয়াৰ্ছ আৰু আণ্ডাৰ 14 লগত খেলিছোঁ, ফাইনেলছত আছিলোঁ। মানে এইটো ডেফিনেটলি এটা টেলেণ্ট আছিল, আৰু ষ্ট্ৰেংথটো খুব ভাল আছিল মোৰ ছুইমিঙত, স্পেচিয়েলি লোৱাৰ বডিটো খুব ষ্ট্ৰং আছিল মোৰ। ইণ্ডিয়াৰ চবতকৈ ফাষ্টেষ্ট আণ্ডাৰ ৱাটাৰ কুইন বুলিয়ে কয় মোক। ছাৰেও মানে মোক সেনেকৈয়ে ট্ৰেইন কৰিছিলে, আমাৰ ৰবীন্দ্ৰ ছাৰে। তেওঁ আণ্ডাৰ ৱাটাৰটো মানে মোক খুব ট্ৰেইন কৰাই সেইটোতে মোৰ মানে বহুত এডভান্টেজ হৈ যায়। চ' সেনেকৈয়ে ষ্টাৰ্ট হৈছে আৰু আপোনাৰ কেৰিয়াৰৰ উত্থানত আপুনি ইতিমধ্যে উল্লেখ কৰিছে ৰবীন্দ্ৰ মোদক ছাৰৰ কথা, তেখেতৰ বহুখিনি অৰিহণা আছে। আৰু আপুনি 12 বছৰ বয়সতে আপুনি নেশ্যনেল ৰেকৰ্ড কৰিছিলে, সেই অলপ এক্সপিৰিয়েঞ্চ জানিব বিচাৰিছোঁ। চিয়'ৰ। একচুৱেলি মোৰ ট্ৰেইনিঙৰ ইমান ইণ্টাৰেষ্ট নাছিলে আগতে, সৰু থাকোঁতে ইমান। ছাৰে খুব ধুনীয়াকৈ মোক ট্ৰেইনিং কৰাব ষ্টাৰ্ট কৰিলে, বুজাব ধৰিলে, এনেকুৱা কৰিব লাগে সেনেকুৱা কৰিব লাগে। মই তেতিয়া লাহে লাহে বুজি পালোঁ আৰু সৰু আছিলোঁ ন। তাৰপিছত এটা সময় আহিলে, মোৰ নেশ্যনেল ছাব জুনিয়ৰ নেশ্যনেল আছিলে বেংগলোৰত, 2002 আছিলে এইটো। 50 মিটাৰ বেক ষ্ট্ৰ'কত মই এটা ৰেকৰ্ড ব্ৰেক কৰিছিলোঁ। এইটো মানে 12 ইয়াৰ্ছৰ পুৰণা ৰেকৰ্ড, কোনো ব্ৰেক কৰা নাছিলে। বৈষ্ণৱী বুলি এজনী ছুইমাৰ আছিলে, তেওঁৰ 12 বছৰ আছিল, মোৰ 12 ইয়াৰ্ছ আছিলে, আৰু 12 ইয়াৰ্ছৰ ৰেকৰ্ডো আছিলে এইটো। চ' মই সেইটো 31.93 ছেকেণ্ডছত ব্ৰেক কৰিছিলোঁ, আৰু সেইটোত ইমান বেছি পইণ্টছ পোৱা হ'ল। সেইটো ইভেণ্টত মই বেষ্ট ছুইমাৰো পাইছিলোঁ সেইখিনি সময়ত, আৰু ফাৰ্ষ্ট টাইম মিডিয়াৰ লগত জড়িত হোৱা সেইটো ফাৰ্ষ্ট ইভেণ্ট আছিল। লাইক DD জি নিউজ এইবোৰ চব আহি এনে মানে মোৰ আই গট দ্য এক্সপ'জাৰ আৰু লাইমলাইট মানে সেইটো ইভেণ্টৰ পৰাই পাইছোঁ। আৰু ছাৰৰ লগতে ট্ৰেইন কৰি সেনে আগবাঢ়িছিলোঁ আৰু ৰবীন্দ্ৰ ছাৰৰ লগত সেইখিনি সময়ত। আৰু 2004 চনত আপুনি প্ৰথম ইণ্টাৰনেশ্যনেল খেলাখন খেলিছিলে চাইনাত, গতিকে সেই খেলাখনৰ এক্সপিৰিয়েঞ্চ? সেইটো মানে জাষ্ট মই যেতিয়া সেইটো খবৰ পাইছোঁ যে যাম, এইটো হ'ল শ্বৰ্ট কোৰ্চ ৱৰ্ল্ড চেম্পিয়নশ্বিপ, চাংঘাই চাইনাত আছিলে।
তাতে যেতিয়া মোক ক'লে যে মই যাম আৰু আই ৱাজ ভেৰি এক্সাইটেড সৰু আছিলোঁ একটা নতুন এটা বস্তু নতুন কাণ্ট্ৰি কেনেকুৱা হ'ব চ' বহুত এক্সাইটেড আৰু ডাঙৰ ছুইমাৰ্ছৰ লগত ছুইমিং কৰিব পাৰিছোঁ একদম 14 ইয়াৰ্ছহে আৰু লগতে হেৰি মাইকেল ফেল্পছ আছিল ডাঙৰ ছুইমাৰ্ছ আৰু যেতিয়া দেখিছোঁ ইমান ধুনীয়া এক্সপ'জাৰ পাইছোঁ সেইটো মেমৰেবল আৰু এইটো সাউথ এছিয়ান গেমছো খেলিছে গতিকে ইণ্টাৰনেশ্যনেল ৰেকৰ্ডো কৰিছে কেইবাবাৰো হয় ফাৰ্ষ্ট হ'ল কলম্বোত আছিলে এইটো 2006ত চ' এইটো তাতে মই 50 বেক ষ্ট্ৰোক 100 বেক ষ্ট্ৰোক আৰু 200 বেক ষ্ট্ৰোকত 3টা গ'ল পাইছোঁ আৰু 3টাতে ৰেকৰ্ড হৈছে মোৰ আৰু লগতে এটা ৰিলেও আছিলে তাতেও গ'ল এটা পাইছিলোঁ আৰু তাৰপিছত পাকিস্তান ইছলামাবাদতো এটা কম্পিটিশ্যন হৈছিলে চেভ গেমছ তাতেও 3টা এটা আছিলে 100 বেক ষ্ট্ৰোক এটা 50 বেক ষ্ট্ৰোক আৰু এটা 150 মিটাৰ্ছ বাটাৰফ্লাই এটা বেটাৰ্ড ৰেকৰ্ড আৰু 2টা ইণ্টাৰনেশ্যনেল ৰেকৰ্ড হৈছিল মোৰ তাতেও এছিয়ান চেম্পিয়নশ্বিপত আপুনি ভাৰতক পৰিণত কৰিছিলে জাপানত হৈছিলে অনুষ্ঠিত আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈছিলে ইটালীত 2009 চনত বোধ হয় গতিকে সেই 2টা চেম্পিয়নশ্বিপ ডাঙৰ আছিলে আপোনাৰ কেৰিয়াৰৰ কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ একচুৱেলি এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে বহুত ট্ৰেইনিং কৰিছোঁ আমি মই মানে হোল ডিয়াৰ উইদাউট গেপত ট্ৰেইনিং হৈছিল মোৰ আৰু প্ৰপাৰ ডায়েট জিম একদম ফ'কাছ কৰি কিনে মই তাতে গৈছিলোঁ টকিঅ'ত আৰু তাতে এছিয়ান মানে ইটছ নট ইজি এছিয়ান চেম্পিয়নশ্বিপ গেমছ এইটো 2টা ডিফাৰেণ্ট ৱৰ্ড হৈ গ'ল আৰু গেমছটো এজ এ ৰেকগনাইজ হৈ গ'ল কিন্তু ছেইম ছুইমাৰ্ছ আহে চেম্পিয়নশ্বিপতো একে এছিয়ান লেভেলৰ যোন গেমছত গৈছে ছেইম ছুইমাৰ্ছ আহে চেম্পিয়নশ্বিপত চ' সেই এক্সপিৰিয়েঞ্চটো ৱৰ্ডছত একচুৱেলি ক'ব নোৱাৰি যেতিয়া মই ছুইমিংটো ফিনিছ কৰিছোঁ আৰু পডিয়ামত যেতিয়া মই 3rd পালোঁ ইট ৱাজ লাইক এ গৌৰৱৰ বহুত ডাঙৰ গৌৰৱৰ কথা এইটো এণ্ড সেইটো পোৱাৰ পিছত টাইমিংটো মই বেষ্ট ইণ্ডিয়ান দিছিলোঁ সেইখিনি সময়ত 50 মিটাৰ বেক ষ্ট্ৰোকৰ বেষ্ট ইণ্ডিয়ান টাইমিং দিছিলোঁ সেইখিনি সময়ত আৰু কমনৱেলথ গেমছ 2010ৰ সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ ফাৰ্ষ্টতে মই টীমত নাছিলোঁ একচুৱেলি মই যেতিয়া ছিলেকশ্যন দিবলৈ গৈছিলোঁ লাইফত ফাৰ্ষ্ট টাইম ছেকেণ্ড আহিছিলোঁ কেতিয়াও বেক ষ্ট্ৰোকত ছেকেণ্ড অহা নাছিলোঁ বা মই মানে বহুত ডিছহাৰ্টেড ফিলিং কৰিছোঁ কাৰণ মই ইমান ট্ৰেইনিং কৰাৰ পিছত কিয় নাহিলোঁ ফাৰ্ষ্ট সেইটো ভাবি কিনে মই এটা ব্ৰেক ল'ব বিচাৰিছিলোঁ তাৰপিছত শ্বৰ্ট পিৰিয়ড অফ ব্ৰেক লৈ কিনে ৰিক্ৰিয়েশ্যন কৰি কিনে তাৰপিছত আকৌ ট্ৰেইনিং কৰিম বুলি ভাবিছিলোঁ যেতিয়া মই ব্ৰেকত আছিলোঁ টিভিটো মানে অন কৰিব দিলে মোৰ ছাৰ মই তেতিয়া বেংগলোৰত ট্ৰেইন কৰি আছিলোঁ প্ৰদীপ ছাৰে টিভিটো অন কৰচোন চা কি চলি আছে নিউজ এটা তাৰপিছত অন কৰিলোঁ দেখিলোঁ যোনটো মোৰ লগত ফাৰ্ষ্ট হৈছিলে টেষ্টত পজিটিভ ওলাইছে তাৰ ড'পিং টেষ্টত পজিটিভ ওলাইছে তো ডেফিনেটলি মই ডিজাৰ্ভ কৰা ছোৱালী ছেকেণ্ড আহিছোঁ ফাৰ্ষ্টটো একচুৱেলি ড'প টেষ্টত হেৰি হৈছে তাৰপিছত মই টীমত সোমাই গ'লোঁ য়েছ সিহঁতে ড'প টেষ্টত ধৰা পৰিলে সেইকাৰণে মই টীমত আহি গ'লোঁ আৰু তেতিয়া মানে নিজকে ক'লোঁ নহয় ইটছ নট মই ট্ৰেইনিং কৰিছোঁ হয় কৰি কিনে আগবাঢ়িছোঁ আৰু ৰিজাল্টটোও ভাল দিছোঁ এইটো নহয় যে মই ছেকেণ্ড আহিছোঁ একচুৱেলি ফাৰ্ষ্টে হয় তাৰপিছত মই হেৰিত গ'লোঁ দিল্লীত অলপ লেট এডমিশ্যন হ'ল আমাৰ ট্ৰেইনিং চলি আছিলে এইখিনি সময়ত মই তাতেও ভাল পাৰফৰ্মেঞ্চ দিলোঁ ইভেন দ' লাইক সেই শ্বৰ্ট পিৰিয়ড অফ ট্ৰেইনিঙৰ এটা গেপ এটা আছিলে মই ছেমি ফাইনেলছতো গ'লোঁ আৰু সেইটো কমনৱেলথ গেমছটো এনেকুৱা এটা ইভেণ্ট য'ত বেষ্ট কাণ্ট্ৰিজবোৰো আহে অলিম্পিক্সত যোনবোৰে মেডেল পাইছে সকলোৱে আহে তাতে সেইখিনি সময়ত নেটলি বুলি আছিলে বেক ষ্ট্ৰোকাৰ তেওঁৰ লগত ছুইমিং কৰিছোঁ যোন গ'ল্ড মেডেল পাইছে অলিম্পিক্সত চ' বেচিকলি ইটছ ছামথিং লাইক ছেকেণ্ড অলিম্পিক্সৰ নিচিনাই হয় তাতে ছেমি ফাইনেলছত অহা মানে ইটছ মোৰ কাৰণেতো আই ফেল্ট ভেৰি গুড পাৰফৰ্মেঞ্চটো ভাল দিছোঁ উইদাউট ট্ৰেইনিঙত আৰু ইট ৱাজ এ গুড এক্সপিৰিয়েঞ্চ অলপ বেলেগ ধৰণৰ হয় বাট এইটো মেমৰেবল আৰু এইটো এক্সপিৰিয়েঞ্চটো আৰু ইটালীৰ অভিজ্ঞতা কেনেকুৱা আছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ হয় ইটালীটো মানে ড্ৰিম প্লেচ মোৰ
ফাৰ্ষ্ট অফ অল বিৰাট ধুনীয়া মই বিৰাট ভাল পাওঁ তাৰ আৰ্কিটেকচাৰ হেৰিটো মানে যোৱাৰ যেতিয়া শুনিছোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ ইটালীত হ'ব আৰু মানে ট্ৰেইনিং কৰিব ষ্টাৰ্ট কৰিছোঁ চ' ডেট মানে মই সেইটো কাণ্ট্ৰি গৈ কিনে চাব পাৰোঁ আৰু চিলেকশ্যন পালোঁ গৈ কিনে যেতিয়া কৰিছোঁ এটা কথা কেতিয়াও পাহৰিব নোৱাৰোঁ ৱাৰ্ম আপ পুলত মই যেতিয়া ৱাৰ্ম আপ কৰি আছিলোঁ মই চাই মেলি নামিছোঁ আৰু মাইকেল ফেল্পছৰ নেক্সটতে চুইমিং কৰিম বুলি ভাবি এনে মাইকেল ফেল্পছটো কিমান ডাঙৰ হেৰি চ' তেওঁ মানে মোৰ ছাইডত চুইমিং কৰি আছে আৰু মই নেক্সটত আছোঁ আৰু এটা পুলতে এনেকুৱা আগবাঢ়ে হি ইজ 7 feet tall আৰু ভৰিকেইখন লাইক অলমষ্ট ফিন্সৰ চাইজৰ তেওঁৰ এইটো এটা ডাঙৰ এক্সপিৰিয়েঞ্চ টু চুইম নেক্সট টু মাইকেল ফেল্পছ আৰু লগতে তাতে মই ৰেংকিং এৰাউণ্ড 51st হৈছিলোঁ তাৰ আউটডোৰ হৈছিলে এইটো ইভেণ্ট ইউজুৱেলি চুইমিংটো ইনডোৰ হয় ইণ্টাৰনেশ্যনেল মষ্টলি হয় কিন্তু সেইটো আউটডোৰ গেমছ হৈছিলে আৰু এটা যোনটো মই চুইমিং কৰি কিনে পাৰফৰ্মেঞ্চ দিছিলোঁ ওৱান অফ দ্য বেষ্ট পাৰফৰ্মেঞ্চ দিছিলোঁ কাৰণ অবভিয়াছলি ইমান ডাঙৰ চুইমাৰ্ছৰ লগত চুইমিং কৰি কিনে যদি পেচিং পোৱা যায় তো আৰু বেটাৰ টাইমিং হৈ যায় আৰু ওৱান অফ দ্য বেষ্ট তাৰপিছত আমি বাহিৰত আউটচাইড কৰিব গ'লোঁ ইউজুৱেলি যোৱা নহয় এনি কম্পিটিশ্যন বাট ইটালীত এৰা নাই আৰু গৈছোঁ ইমান ধুনীয়া জেগা ডেটছ হোৱাট সকলোৰে সপোন থাকে অলিম্পিক খেলা আৰু আপুনিও সেয়া নিশ্চয়কৈ আপোনাৰ সপোন আছিলে আপুনি কেইবাবাৰ ট্ৰায়েল দিছিলে গতিকে সেই অলপ এক্সপিৰিয়েঞ্চটো কওকচোন ট্ৰায়েলৰ হয় একচুৱেলি অলিম্পিক্সৰ বহুত ৰুলছ আছে আৰু আমাৰ একচুৱেলি ইণ্ডিয়াত অলিম্পিক্সটো পাবলগীয়া চিলেকশ্যন পোৱাটোৱে এইটো বহুত ডাঙৰ কথা হয় চুইমিঙত মেইনলি মই বহুত ট্ৰাই দিছিলোঁ আৰু পইণ্ট ছিষ্টেমছত হয় যদি কিবা এটা ৱৰ্ল্ড চেম্পিয়নশ্বিপ যদি মই মিছ কৰি দিলোঁ বা এছিয়ানৰ মিছ হৈ গ'ল তেতিয়া পইণ্টছ কমি যায় চ' সেইটোৰ লগত কথা আছে এতিয়া মই পইণ্টছটো কমাব পাৰিছিলোঁ কিন্তু মাজতে অলপ এটা দুটা পইণ্টছ কমি যোৱাৰ কাৰণে পোৱা নহ'ল চিলেকশ্যন ডাইৰেক্ট ট্ৰায়েল দি কিনে পোৱাটো বহুত ফিউ মানে এটা মেবি 3জন মানুহে চাগে এতিয়ালৈকে চুইমিঙত পাইছে বাকী এতিয়া পইণ্ট ছিষ্টেমতে গৈ আছে চবে আৰু গ্ৰীণ হেৰি কাৰ্ড বুলি কয় সেইটোতো পায় ইউনিভাৰ্চেল কাৰ্ড বুলি কয় সেইটোত পায় এইটো লাকৰ কথা একচুৱেলি বাট এইটো মই ফিউচাৰটো সেই লাক কৰিব বিচৰা নাই ফিউচাৰত মোৰ এনেকৈ ফিল হয় মোৰ যিমান এক্সপিৰিয়েঞ্চ আছে ফিউচাৰত চুইমাৰ্ছক একচুৱেলি ট্ৰায়েল দি আৰু যোনটো চিলেকশ্যন টাইমিং হয় সেইটো ক্লক কৰি আগবঢ়াবলৈ মোৰ এটা ড্ৰিম মোৰ যিহেতু নহ'ল এইটো নেক্সট এইটো কৰিব বিচাৰিছোঁ আৰু মানে বাচ্চাৰ কিবা আক্ষেপ থাকি গ'ল নেকি সেইটোতো ডেফিনেটলি এটা হোল স্পৰ্টছ পাৰ্চনৰ এটা ফিলিং এটা থাকেই সেইটো মানে ইউজুৱেলি মানে এটা ড্ৰিম থাকে অলিম্পিক্সত গৈ সেনে পডিয়ামটো ইজ এ ভেৰি বিগ থিং বাট সেই যোৱাটো এটা ডেফিনেটলি এটা ফিল থাকিলে সেইটোকে মই মানে কনভাৰ্ট কৰি কিনে বেলেগ চুইমাৰ্ছক পঠিয়াবলৈ কাৰণে মোৰ এটা ড্ৰিম এতিয়া সেইটোৱে যিহেতু আপুনি 2005 চনৰ পৰা 2012 চনলৈকে বেংগলোৰত আছিলে আৰু বেংগলোৰত থাকি আপুনি ৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল খেলবোৰত আপুনি প্ৰতিনিধিত্ব কৰিছিলে গতিকে অলপ সেই এক্সপিৰিয়েঞ্চটো কওকচোন কোন একাডেমীত আছিলে ইমান মই ইনিচিয়েলি 2003ত হেৰিত গৈছিলোঁ পুনেত গৈছিলোঁ তাতে 1 বছৰ পানীগ্ৰেছৰ লগত আছিলোঁ তাৰপিছত মই 2003 পিছত 4ত মই বেংগলোৰ গুচি গ'লোঁ বেংগলোৰ বসৱনগুৰি একুৱেটিক চেণ্টাৰ বুলি BAC বুলি এটা ক্লাব আছে এতিয়াও ওৱান অফ দ্য বেষ্ট অলিম্পিয়ান প্ৰডিউচ কৰা ক্লাব হয় 2004ৰ পৰা 2013লৈকে মানে যিমানলৈকে মই চুইমিং কেৰিয়াৰ লাইফ কৰিছোঁ তাতেই কৰিছোঁ আৰু মানে মোৰ কোচ আছিল নেশ্যনেল কোচ হয় ইণ্ডিয়াৰ নেশ্যনেল কোচ মিষ্টাৰ প্ৰদীপ কুমাৰ তেওঁ এতিয়া ডুবাইত গৈছে ময়ো যেতিয়া তাতে আছিলোঁ তেওঁ নিজৰ এটা ক্লাব খুলিছে আৰু ডুবাইত চ' তাতে মই বেংগলোৰত সিমানখিনি আৰু মই মানে স্কুলিংটো মোৰ অলপ ইফাল হৈ গৈছিলতো তাতে বেংগলোৰতে আমি শ্বিফ্ট কৰিলোঁ চ' মই 10th to বেংগলোৰতে কৰিলোঁ 10th to কৰ্ণাটকাৰ বৰ্ডৰ পৰাই দিলোঁ আৰু কাৰণ মোৰ সেইখিনি সময়ত নেশ্যনেল গেমছ আৰু স্কুলিংটো ক্লাছ হৈ আছিলে চ' 15 দিনৰ পিছতে মোৰ মানে 10th ষ্টেণ্ডাৰ্ডটো মেট্ৰিকটো দিয়া হৈছিলে আৰু এনেকুৱা মানে এইটো ফিল কৰোঁ যে চুইমাৰ্ছ নহয় স্পৰ্টছ পাৰ্চনৰ
পঢ়া শুনা আৰু স্পৰ্টছ একদম ভাৰ্চিটাইল হয়, বহুত ভাল ভাল হৈ যায়। উইদাউট ইভেন পঢ়া শুনা 15 ডেইজৰ ভিতৰতে মই গোটেইখিনি পঢ়ি মেলি 85% লৈছোঁ। এনেকুৱা আৰু মানে বহুত হেল্প হৈ গৈছে। তাতেও যেতিয়া মই ট্ৰেইনিং কৰি আছিলোঁ, ছাৰে কৈছে তুমি ইয়াতে শ্বিফ্ট হৈ যোৱা আৰু ইয়াৰ পৰাই মানে পঢ়া শুনা কৰি লোৱা। আকৌ ট্ৰেভেল কৰি কৰি আহিব লাগিছিল মোৰ ইয়াতে অসমত আহি কেনে এক্সাম লিখিব লাগিছিল। বাট লাষ্টৰ সেই নেশ্যনেলছৰ সময়খিনি আৰু আই শ্বিফটেড আৰু ইফালে গ'লোঁ আৰু। ছিনিয়ৰ নেশ্যনেলতো পদকজয়ী প্ৰথমগৰাকী অসমীয়া আছিলে, দিল্লীত হৈছিলে 2001 চনত। সেইটো মানে এটা বহুত খেলি মেলিকৈ যাব লগা হ'ল। দেৱাৰ এছ'চিয়েশ্যনৰ কিছুমান ইছ্যু থাকে, সেইখিনি সময়ত 2টা এছ'চিয়েশ্যন আছিলে, পঠিয়াব পৰা নাছিলে। বাট এট দি এণ্ড মই মানে এটা কনফাৰ্মেশ্যন পালোঁ যে যাম, দিল্লীত যাব পাৰিম মই। লগে লগে মানে এয়াৰপৰ্টতে মোক মানে টিকেট চিকেট কৰাই লগে লগে নেক্সট দিনাখন কম্পিটিশ্যন আছিলে, লগে লগে পঠিয়াই দিলে আৰু পঠিয়াই মই ফাৰ্ষ্ট মেডেল পাইছিলোঁ, এটা চিলভাৰ এণ্ড ব্ৰঞ্জ এটা পাইছিলোঁ তাতে। আপুনি নেশ্যনেল গেমছ দুবাৰ খেলিছে আৰু দুবাৰে আপুনি পদক জয় কৰিবলৈ সক্ষম হৈছে। একচুৱেলি মই দুবাৰ খেলিছিলোঁ। এটা হ'ল এই অসমত যে হৈছিল 2007, আৰু তাৰ আগতে একদম সৰু থাকোঁতে অসমৰ পৰাই খেলিছিলোঁ, হায়দৰাবাদত হৈছিলে সেইটো। তাতেতো মই ফাইনেলছত আহিছোঁ। বাট মই নেশ্যনেল গেমছততো আপুনি জানে 2007ত মই গ'ল্ড মেডেল পাইছোঁ আৰু গ'ল্ড মেডেল চিলভাৰ 2টা এনেকৈ পাইছোঁ। এইটো ইভেণ্টৰ কাৰণে বহুত কষ্ট কৰিছোঁ ফৰ নেশ্যনেল গেমছ। একদম তাতে ট্ৰেইনিং বহুত বেংগলোৰত মোক কৰাইছে, কাৰণ হোম টাউন ন মোৰ, এইটো কাৰণে বহুত ট্ৰেইনিং কৰি বেষ্ট পাৰফৰ্মেঞ্চ দিছোঁ আৰু ইয়াতে। দুইবাৰে অসমৰ হৈ খেলিছে আপুনি? দুইবাৰে অসমৰ খেলিছোঁ। অনলি মই কমনৱেলথৰ সময়তে মানে অলপ চেঞ্জ কৰিব লগা হ'ল আৰু সেইখিনি সময়ত 2010 মানত আৰু এই ইছ্যু এটা হ'ল আৰু এই যেতিয়া চিলেকশ্যনৰ সময়ত মই ট্ৰেইনিং পূৰা কৰি ফুল ইয়েৰ ট্ৰেইনিং হয়তো ছিনিয়ৰ নেশ্যনেলছত আই ডিডণ্ট গেট, মানে মই লেনৰ পৰা হেডটো মোক গুচাই দিব লগা হৈছে আৰু মই বাহিৰত আহি বহিব লগা হৈছে। 2টা ইভেণ্ট মিছ কৰিছিলোঁ। চ' সেইটো কাৰণে ভয়তে যদি ট্ৰায়েল দিব নোৱাৰোঁ, তেতিয়াহ'লে কমনৱেলথ খেলিব নোৱাৰিম। এনেওতো মোক যেতিয়া এনাউন্সাৰে মোক মানে ইণ্ট্ৰডিউচ কৰে, চ' অলৱেজ ফাৰিয়া জামান ফ্ৰম আছাম এনেকৈ আহে। বাট লাষ্টৰ ফিউ ইয়াৰ্ছ খুব বেয়া লাগিছে, কৰ্ণাটকা হৈ খেলিব লগা হ'ল আৰু 2010 মানত আৰু। আপুনি ইমানখিনি আগুৱাই গ'ল, আপুনি প্ৰায় 28টাকৈ বছৰ ছুইমিং ক্ষেত্ৰত থাকিলে, আৰু আপোনাৰ ঘৰৰ পৰা সহযোগিতা কেনেকুৱা আছিলে, পিতৃ মাতৃৰ সহযোগিতা? একচুৱেলি যিকোনো স্পৰ্টছ পাৰ্চন মই বিলিভ কৰোঁ, যদি ঘৰৰ পৰা ছাপৰ্ট নাই, এইটো বহুত ডিফিকাল্ট আৰু চেলেঞ্জ হৈ যায়। কিন্তু সেইটো মই কেতিয়াও নাপালোঁ। সদায় মানে মোক পুছ কৰিয়ে আগবঢ়াই লৈ গ'ল। মোৰ মায়ে সদায় মোৰ লগত সদায় থাকিলে। যিকোনো ডিচিজন লৈছে ভাল লৈছে মানে মোৰ কাৰণে। ইয়াৰ পৰা অসমৰ পৰা বাহিৰত ট্ৰেইনিং কৰিবলগীয়া ডিচিজন বা স্কুল চেঞ্জ কৰা, ইভেন মই ঘৰো নিজৰ ঘৰ থাকিও আমি শ্বিফ্ট হৈ ষ্টেডিয়ামৰ বেক ছাইডৰ ঘৰটোৱে লোৱা হৈছে। এইবোৰ চব ডিচিজন মা আৰু আম্মা আব্বাই লৈছে। কিন্তু মা মানে সদায় আছে আৰু মোৰ লগত টিল দি এণ্ড 2013লৈকে ছুইমিঙত। মই এৰাৰ কথাটো খুব দুখ লাগিছে কিন্তু মোৰ এটা সদায় থট প্ৰচেছ আছিল, এৰিলে সদায় টপতে এৰিম, কেতিয়াও হাৰি নেৰোঁ বুলি এটা মোৰ থট প্ৰচেছ আছিলে। আৰু এটা সময়ত গম পাই যায় বডিটোৱে, 2013ত এটা বডিটো গম পাই যায় যে এইটো ট্ৰেইনিঙৰ পিছত আৰু কিবা এটা দৰকাৰ। ইভেন খালী ট্ৰেইনিঙে নহয়, এতিয়া সেইকাৰণে মই এইটোত বহুত ফ'কাছ কৰি আছোঁ। এই যে কাউন্সেলিঙো আহি যায় পিকচাৰত, লগতে চাইকলজিকেলিও মানুহ বহুত ডিপ্ৰেছ হৈ যায়তো। চাইকলজি, তাৰপিছত আপোনাৰ জিমটোৰ, ডায়েটৰ, হাই পাৰফৰ্মেঞ্চৰ, এইবিলাক চব কথা আহি যায়। চ' যদি সেইবোৰ পাই যায়, ল'ৰা ছোৱালী বহুত আগবাঢ়িব পাৰিব এই ছুইমিঙত, স্পৰ্টছত বহুত আগবাঢ়িব পাৰিব। সেইটোতে মই অলপ হৈ গ'ল আৰু বেক হৈ গ'লোঁ আৰু কোচ হিচাপে নিশ্চয়কৈ আমি পৰৱৰ্তী সময়ত দেখা পাম। ইতিমধ্যে আপুনি উল্লেখ কৰিছে, আৰু ছুইমাৰ হিচাপে আকৌ আপোনাক দেখা পাম নেকি? ছুইমাৰ একচুৱেলি মই এই জাষ্ট অহাৰ পিছত বহুতে মানে স্পেচিয়েলি ফ্ৰম দ্য স্পৰ্টছ অথৰিটি অফ আছাম টিমে মানে
মোক কৈছে জাষ্ট গ' এহেড অকণমান নিজে মই এতিয়া অহাৰ পিছত জিম ষ্টাৰ্ট কৰিছোঁ ফিটনেছৰ ওপৰত বহুত পুছ কৰি আছোঁ এতিয়া মষ্টলি এতিয়া মে বি নেশ্যনেলছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ উইথ দ্য মাষ্টাৰ্ছ অক্টোবৰত আছে চ' এইটো বছৰ নহ'বা নেক্সট ইয়েৰ ডেফিনেটলি আপোনালোকক ক'ম যদি মই এটা কিবা মেডেল চেডেল পাওঁ আৰু হেৰি তাৰ কাৰণে ৱৰ্কআউট কৰি আছোঁ এতিয়া আৰু ছুইমিঙো ষ্টাৰ্ট কৰিম আৰু অসমৰ ছুইমিং ক্ষেত্ৰত আপুনি কিদৰে দেখা পাইছে যিহেতু কেইবাগৰাকী উদিত খেলুৱৈ আছে ল'ৰাই হওক বা ছোৱালীয়ে হওক তেখেতসকলৰ বিষয়ে কি ক'ব একচুৱেলি মোৰ এতিয়া মেইন ফ'কাছটো হ'ল আণ্ডাৰ 14 আণ্ডাৰ 10 কিয় বিকজ লং টাৰ্মৰ কাৰণে মই ভাবি আছোঁ হয় ইণ্ডিয়াৰ যোনটো অলিম্পিক্স কৰি আছে আৰু আমাৰ CM ছাৰো মানে সেইটোৱে ফ'কাছতে চবকে স্পৰ্টছ ডিপাৰ্টমেণ্টছবোৰক কৈছে যে এভৰি ইয়েৰ নেশ্যনেল মেডেলছ থাকিব লাগিব আৰু এভৰি ইভেণ্টত এটলিষ্ট ফিউ অফ দ্য স্পৰ্টছ পাৰ্চন মানে ভাল পাৰফৰ্মেঞ্চ দি থাকিব লাগিব মোৰ সেইটো ফ'কাছ হয় আৰু ডেফিনেটলি আমাৰ অসমততো বহুত ভাল টেলেণ্ট আছেই সিহঁতে চবেই ট্ৰেইনিং কৰি আগবাঢ়িছে চ' সেইটোকে এতিয়া অসমৰ যোনবোৰ এতিয়া আপকামিং ছুইমাৰ্ছ আছে ন সিহঁতক আগবঢ়াবলৈ কাৰণে চেষ্টা মোৰ সেইটোৱে আৰু যিমান পাৰোঁ মোৰ এডভাইজত বা মোৰ এক্সপিৰিয়েঞ্চত যিমান মই হেল্প কৰিব পাৰোঁ আই উইল বি দ্য হেপিয়েষ্ট আৰু তেতিয়া নিশ্চয়কৈ আপোনাৰ সপোনখিনি সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিছোঁ লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ গুগল স্পৰ্টছ এনিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ আপোনালোকে আহিছে আৰু আপোনালোকৰ কথা বহুতবাৰ শুনিছোঁ আৰু আগবাঢ়ি গৈ থাকক আৰু এনকাৰেজ কৰি থাকক চবক ছুইমাৰ্ছ স্পৰ্টছ পাৰ্চনক থেংক ইউ ছ' মাছ আপোনালোককে ক'ব লাগে থেংক ইউ নিশ্চয়কৈ এয়া আছিল আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ তেখেত হ'ল সকলোৱে পৰিচিত ফাৰিহা জামান আমি তেখেতৰ বিষয়ে পাতিলোঁ লগতে তেখেতৰ কেৰিয়াৰ বিষয়ে পাতিলোঁ আমি আশা কৰিম তেখেতৰ কেৰিয়াৰটো প্ৰত্যক্ষ কৰি অসমৰ উদিত খেলুৱৈসকল উৎসাহিত হ'ব লগতে অসমৰ সাঁতোৰ ক্ষেত্ৰখন দুপে আগন্তুক সময়ত আগুৱাই যাওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠান বা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ এনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in